হেল্ল' গাইজ, মৃন্ময় গোলাঘাট ব্লগ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকক দেখুৱাবলৈ পাই মই সুখী যে আলি আই লৃগাঙৰ যিসকলে জনগোষ্ঠী তেওঁলোকৰ ধৰ্মৰ উৎসৱটো যি ধৰণে পতা হৈছে, সেই উৎসৱত ময়ো গৈছিলোঁ। তাতো অংশীদাৰ হিচাপে ময়ো তেওঁলোকক পাইছিলোঁগৈ গৈ। সেইটো মই খালি খোৱা টাইমতহে পালোঁগৈ। দেখা গ'ল, মই তেওঁলোকক চালোঁগৈ। তেওঁলোকৰ খোৱা আইটেমটো কি কি সেয়া আপোনালোকৰ বিষয়ে এটা সৰু সুৰাকৈ দেখুৱাইছোঁ অলপ। আপোনালোকে চাই থাকক ব্লগটো। তৰাপাতৰ ভাত বনাওঁ। কি হয়? তৰাপাতৰ পিঠা। তৰাপাতৰ পিঠা কেনেকৈ বনাইছে এইটো? তৰাপাতৰ পিঠাটো আমাৰ এতিয়া অসমীয়া মানুহে পিঠাগুড়ি খুন্দিলে এনেকৈ তৰাপাত বান্ধে। মিচিং সময়তে মানুহে চাউলটো তিয়াই লৈ পিনে এনেকৈ ইয়াত চাউলটো দি পিনি বান্ধি পিনি তৰাপাতৰ পিঠা বনায়। তৰাপাতৰ ভাত বুলি কয় মিচিঙত। তৰা ভাত বুলি কয়। এইটো তৰা ভাত আপোনালোকক খুলি দেখুৱাম হা। চাই থাকক। ধা মই খোলোঁ। ভিডিঅ' হৈ আছে। খুলিবলৈ বৰ টান। এইফালে দেখুৱাব। এইফালে দেখিলে নাই? এবাৰ ফোন কৰিছে স্কুটি নেকি? এয়া দেখিছে, মই খুলি দেখিছোঁ আপোনালোকৰ তৰা ভাতটো। তৰা পাতত মানে যি ধৰণে ভাতটো সিজাই মানে দিছে, সেইটো খুলি পেলাই দেখুৱাইছোঁ কেনেকুৱা। তাৰ তৰা ভাতৰ লগত আমাৰ গাহৰি মাংস দিলে। তেনেকৈ খোৱা হয় সকলোৱে। আপেলক পাওঁ, আপেল কোনটো? চাই থাকক। আপেলক দেখাই লগত আপুং দিছে। আপুংটো খোৱা নহয় বাৰু, মই আপেলক চিনি পাওঁ। মই আপেলক দেখাই নাই কিন্তু। হয়তো আপেল দেখিলোঁ। সেইটোকে চলাইছে মানে। ইমানটোলৈকে দেখুৱালোঁ আপোনালোকক। আৰু এতিয়া ঘৰলৈ আহিলোঁ, ৰুমলৈ আহিলোঁ। এটা প্ৰশ্নৰ উত্তৰ দি তই মাক কিয় অপমান কৰিছিলি? মই সুধিছো, মাক কিয় অপমান কৰিছিলি? গুণ্ডা বুলি কোৱাটো, চৰিত্ৰহীন অসভ্য বুলি কোৱাটো যদি কোনোবা অপমানিত হয়, তাত মোৰ ক'ব লগা মই মোৰ গুণ্ডামি দেখিলি ক'ত? মোৰ চৰিত্ৰৰ প্ৰমাণ পালি ক'ত? পালি? তই চালা মোৰ চৰিত্ৰৰ প্ৰমাণ নোপোৱাকৈ তই মোক চৰিত্ৰহীন সজালি। আজি এই চৰিত্ৰহীন কিমান লেতেৰা চৰিত্ৰ হ'ব পাৰে মই তোক দেখাম। মোৰ বন্ধেৰ চিৰিয়াছ। মোৰ দেউতা মোৰ কাৰণে ৰৈ আছে। মোক প্লিজ যাবলৈ দিয়ক। ঠিক আছে যা। কি কৰিব লাগে? প্লিজ এৰি দিয়ক। চাওক, মোৰ দেউতা মোৰ কাৰণে ৰৈ আছে। হাত জোৰ কৰিছোঁ আপোনাক, মোক প্লিজ এৰি দিয়ক দাদা। হাত জোৰ কৰিছ? কৰ না। এৰি দিয়ক। ছোৱালীজনীৰ কথা ভালকৈ খেলি
সিমানে ঘৃণনীয় যে ইয়াক জীয়াই জীয়াই জ্বলাই দিব লাগে মৃতদেহত মুখাগ্নি কৰাৰ দৰে ইয়াৰ জীৱন্ত দেহটো মুখাগ্নি কৰিব লাগে अरे कौन है साला ये करो कोई साला ৰবি লাজত কৰাব খুজিছিলে ঘৰৰ ए बोले बा গৌৰী মই ইয়াৰ এটা ব্যৱস্থা কৰি এই ব্যৱস্থা কৰিব বাইদেউ মৃত্যুৰ সৈতে মোৰ ভনীজনী যুঁজি আছে তাইক বচাবলৈ কেইটামান এডভান্স বিচাৰি আনিছিলো কিন্তু হাৰামিয়ে মোৰ দেহটোৰ পৰাই মোৰ সতীত্বখিনি এডভান্স লৈ আপোনাৰ এডভান্স মই ঘূৰাই দিব পাৰিম কিন্তু ই মোৰ পৰা মই এডভান্সখিনি ঘূৰাই দিব নোৱাৰে গোটেই জীৱন সেই মোৰ ধৰুৱা হৈ থাকিব লাগিব তাৰমানে তুমি কি ক'ব খুজিছা মেডাম মোৰ সতীত্বৰ দাম মোৰ ভনীজনীৰ জীৱনটো মই কিনিব লাগিব 20 লাখ টকা মোৰ হাতত দিয়ক মোৰ ভনীজনী সুস্থ হোৱাৰ পাছত মই আপোনাৰ আশা পূৰণ কৰি এইখন ঘৰৰ এটা চৰিত্ৰহীন পাখণ্ডৰ ঘৈণীয়েক হৈ থাকিম মোৰ সতীত্বক দাগ লগালে যেতিয়া মোকে